15 আগষ্ট বুলি তাৰ এটা অলপ সময় পাৰ কৰিলো। তো আজিৰ কাহিনীটো হৈছে কালিৰ কাহিনীটো, মানে 15 আগষ্টৰ দিনা কাহিনীটো। 15 আগষ্টত সকলোৱে ঘূৰিব যায়, ফুৰিব যায়, পিকনিক খায়। কিন্তু মোৰ ৰাতিপুৱা উঠিয়ে প্ৰথম কামটো হৈছে চুলি কেইডাল অলপ কাটি অহাৰ। আকৌ চুলি কাটিবলৈ মই অলপ দূৰলৈ যাওঁ, মানে নকুল দাৰ ওচৰত কাটোংগে। বৰ মজাৰে কাটি দিয়ে আৰু আহিয়ে প্ৰথম পাইছো, সেইকাৰণে মোৰ সোনকালে হ'ল। আৰু কাটি মেলি এতিয়া গা পা ধুই ফুৰিব যাব ওলাইছো। আৰু ক'ত আহিছো জানে? দোকান। কি ক'ব ৰাইজ, আজি দিনটো ছুটি নাই। মানে মেইন কেছটো হ'ল আমাৰ দোকানৰ সন্মুখতে আজি স্বাধীনতা দিৱস পাতিছে। অলপ ৰাইজক চাহ তামোল খুৱাই শুশ্ৰূষা কৰিবলৈ আহিলো। পইচা নলওঁ আজি ফ্ৰী। এনেই কৈছো, পইচাৰ কাৰণে আহিছো। আজি আকৌ চব দোকান বন্ধ থাকিব, মোৰখন খোলা থাকিব। আজি বম চেল কৰিম। এইফালে কাষ্টমাৰ আহি গ'ল, মই কামত লাগি গ'লো। মাজে মাজে মোৰ পাৰ্টনাৰ সকলো আহি আছে, কিন্তু সকলোকে মই ভিডিঅ' কৰিব নোৱাৰিলো। বেয়া চেয়া নাপাব আৰু। এতিয়া লাহে লাহে সকলো শান্তি হ'ল। আজি বম গৰম, তাতে কাৰেণ্ট নাই। মায়ে এফালে আমাৰ কাৰণে দুপৰীয়া খাদ্য বনাই আছে, পৰঠা। আজিৰ দিনটো মোৰ দোকানতে পাৰ হ'ল। বাৰু এতিয়া মোৰ থালিখন লৈ আনিছো, এতিয়া পেট বজাৰটো কৰি লওঁ। বহুত ভোক লাগিছে। এতিয়া 4টা মানে বাজিব হ'ল আৰু খাই বৈ এতিয়া দোকান সামৰিব ধৰিলো। কিন্তু আকৌ চাহৰ কাষ্টমাৰ এজন আহিল, লাষ্ট বহনি বুলি বনাই দিলো। তাৰপিছত বোলো এবাৰ সামৰিয়ে লওঁ। মানে দিনটো দোকানতে আছো, অলপ ওলাই যাওঁ কৰবালে। আৰু বস্তু পাতিবোৰ সোমোৱাই চাটাৰ মাৰি ঘৰ যাব ওলালো। কিন্তু ঘৰ পাই গা পা ধুই মেলি লওঁতে সন্ধিয়াই লাগিল। সন্ধিয়াকৈ আহিলো দাদুৰ দোকান। আহি পাওঁতে সি মৰ্টন দুটা খাব দিলে। তাৰপিছত তাৰ কাপোৰৰ কালেকশ্যনবোৰ চালো, বহু মজা আছে। তাৰে মোলৈও এটা চালো। তাৰপিছত সি পেপচি এটা খুলি দিছে। দেখিছে এনেকুৱা লগৰ ক'ত পাব আপুনি, একদম খপ খুলি খাব দিয়ে। বাৰু যি কি নহওক, 15 আগষ্ট বুলি সন্ধিয়া তাৰ লগত বহি মেলি টাইমটো যোৱাই আৰু ঘৰ আহিলো।